বন্ধু বান্ধৱীসকল, আপোনালোকে কোনটো দিশত টোপনি মাৰে? নিয়ম অনুযায়ী কোনটো দিশত মানুহজন টোপনি মাৰিলে তেওঁৰ আয়ু বৃদ্ধি হয়, লগতে আৰু কোনটো দিশত টোপনি মাৰিলে ঘৰখনত কণ্ডল কাজিয়া সৃষ্টি হয়, আজি সকলোবোৰ কম। লগতে আপোনালোকক কওঁ যে 2025 বৰ্ষত কোনকেইটা ৰাশিৰ ভাল দিন ঘূৰিব, লগতে ধনী কেনেকৈ হ'ব পাৰি আজি আপোনালোকক কম। ধনী হোৱাৰ কিছুমান চিক্ৰেট টিপছ আৰু সেই টিপছৰ সহায়ত আপুনি দৈনন্দিন জীৱনত ধনী হ'বলৈ পাৰিব। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে কওঁ যে পূব আৰু দক্ষিণ এই দুয়োটা দিশ শুভ মনা হয় হিন্দু শাস্ত্ৰৰ অনুযায়ী, আৰু আমি পূব দিশত বা দক্ষিণ দিশত দুই চাইডৰ এক দিশত আমি শুব লাগে। তেতিয়াহ'লে আমাৰ ভালদৰে টোপনি হয়, লগতে আমাৰ জীৱনটো মংগলদায়ক হয়। আৰু আপোনালোকক কওঁ যে উত্তৰ আৰু পশ্চিম দিশে আমাৰ হিন্দু মানুহবিলাকে কোনোদিন এই দুই ঠাইত নুশুই, আৰু এনেকৈ আপোনালোকে যদি শুই তেতিয়াহ'লে আপোনালোকৰ অকাল মৃত্যু হ'ব পাৰে। ধনী হ'বলৈ আমাক কিছুমান নিয়ম নীতিৰ প্ৰয়োজন। 1 নম্বৰ নিয়ম হৈছে আমি কোনোদিন বাহী বস্ত্ৰৰ সহায়ত আহাৰ গ্ৰহণ কৰিব নালাগে। আমি সদায় নিয়মিত গা পা ধুই আমি খাদ্য গ্ৰহণ কৰিব লাগে। লগতে কানি কাপোৰ কেতিয়াও আমি ৰাতিৰ সময়ত বাহিৰত থৈ আহিব নালাগে। যিমান দূৰ পাৰে আপোনালোকে কাপোৰ বা বাহী বস্ত্ৰবিলাক ধুই দিব, লগতে শুকান বস্ত্ৰবিলাক ঘৰৰ ভিতৰত সোমাব, কিয়নো ৰাতি অচুৰিক আত্মাবিলাক বাহিৰত ওলাই আৰু আমাৰ সেই বস্ত্ৰবিলাক স্পৰ্শ কৰিলে আমাৰ সৰু সৰু কিছুমান বাস্তু দুখে পায় ঘৰখনত, আৰু সেইকাৰণে আমি দৰিদ্ৰময় হ'ব লগা হয়। নিশ্চয় আপোনালোকে গম পালে এইখিনি নিয়মটো পালন কৰিব। লগতে মহিলাবিলাকে কোনোদিনো গা পা নুধুই নিজৰ স্বামীক আহাৰ বনাই নিদিব, দিলে তেওঁলোকৰ অকাল মৃত্যু হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক সৰু সৰু নিয়ম আপুনি পালন কৰিব। ধন্যবাদ।